অকল গান গাব জানিলে নহ'ব, নাচিবও জানিব লাগিব। বয়সটো আপোনাৰ 15 বছৰৰ পৰা আপোনাৰ 25 বছৰ বয়সলৈ দিয়া হৈছে। নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ ছোটটিংগী চাহ বাগিচাত। ছোটটিংগী চাহ বাগিচাত আজি জানিবলৈ পাইছিলোঁ আগন্তুক 24 ফেব্ৰুৱাৰীত যি আমাৰ ঝুমুৰ বিনন্দীয়া অনুষ্ঠান গুৱাহাটীত মেঘা ঝুমুৰ বুলি ক'ব লাগিব অনুষ্ঠিত হ'বলৈ গৈ আছে। তাৰ কাৰণে নাচনী নিৰ্বাচন কৰি কাৰণে ঝুমুৰ শিল্পী নিৰ্বাচন কৰিবৰ কাৰণে আজি ইয়াত তিনিচুকীয়া সমষ্টিৰ হৈ ছোটটিংগী চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত কৰিছে। ইয়াতে উপস্থিত হৈছোঁ প্ৰথমতে মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই শক্তিশালী পদক্ষেপৰ বাবে অন্তৰৰ সৈতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু দেখিছে ইতিমধ্যে আমাৰ সকলোৰে আদৰৰ বিহু নাচ, ইতিমধ্যে বিহু নাচে বিশ্ব জয় কৰিবৰ কাৰণে সক্ষম হৈছে আৰু তাৰ পাছতেই আমাৰ ঝুমুৰ নৃত্যই বিশ্ব জয় কৰিবৰ কাৰণে গৈ আছে। আৰু ইতিমধ্যে আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকলে গুৱাহাটীত তেওঁলোকে ট্ৰেইনিং গ্ৰহণ কৰি পেলাই আজি প্ৰত্যেকটো বিধানসভা সমষ্টি ভিত্তিত প্ৰশিক্ষণ আৰম্ভ হৈছে। আজি আমি তিনিচুকীয়া বিধানসভা সমষ্টিটোৰ প্ৰত্যেকখন চাহ বাগিচাৰ পৰা আমাৰ নাচনীসকল মানে পেলনীসকল আহিছে, ঢুলীয়াসকল আহিছে, বাঁহী বাদকসকল আহিছে, মাদ্ৰীয়াসকল আহিছে আৰু সুন্দৰভাৱে আজি প্ৰথম অৱস্থাত আমাৰ ইয়াতে প্ৰশিক্ষণ আৰম্ভ হৈছে। আৰু মই আশা কৰিছোঁ অহা 31 তাৰিখলৈকে এই প্ৰশিক্ষণ চলিব আৰু তাৰ পাছতে বাছনি হ'ব। মই আশা কৰিছোঁ সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলা তথা আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটো সকলোৱে খুব সুন্দৰভাৱে এই প্ৰশিক্ষণ গ্ৰহণ কৰিব আৰু খুব সুন্দৰভাৱে তেওঁলোকে নৃত্য প্ৰদৰ্শনৰ জৰিয়তে আমাৰ যি উদ্দেশ্য ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰলৈ লৈ গৈ পেলাই প্ৰতিষ্ঠা কৰা আৰু সেয়া যি আমাৰ সপোন, সেয়া আমাৰ যি চিন্তা, ইয়াক আমি বাস্তৱায়িত কৰিবৰ কাৰণে সক্ষম হ'ম। আৰু বিহুৰ জৰিয়তে আদিবাসী চাহ জনগোষ্ঠী সমাজখনৰ যি ভাষা সংস্কৃতিৰ লগতে এই ঝুমুৰ নৃত্যকো আমি বিশ্ব দৰবাৰক পৰিচয় কৰাই দিয়াৰ লগতে ইয়াক প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি সকলোৱে সফলতা অৰ্জন কৰিব পাৰিম। ইয়াত যিসকল মাষ্টাৰ ট্ৰেইনাৰ আছে তেখেতসকলৰ লগত কথা পাতিম, তেখেতসকলৰ লগত জানিবলৈ যত্ন কৰিম, জনাবলৈ যত্ন কৰিম তেখেতসকলে কেনেধৰণে নিৰ্বাচন কৰিব, কি কি প্ৰক্ৰিয়া আছে, একচুৱেলি নাচনীবিলাকক কেনেধৰণে আগবঢ়াই লৈ যাব সেই সবিশেষ জানিবলৈ যত্ন কৰিম। বাইদেউ, যিহেতু আপুনি এগৰাকী মাষ্টাৰ ট্ৰেইনাৰ হিচাপে ইয়াত উপস্থিত হৈছে, গতিকে নাচনীসকলক কেনেধৰণে আপোনালোকে নিৰ্বাচন কৰিব, কেনেধৰণে ইয়াৰ পৰা আগবঢ়াই লৈ যাব? মই প্ৰথমে অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আজি এই ছোটটিংগী খেলপথাৰত এই প্ৰশিক্ষণ দিয়াৰ বাবে। আৰু আমি আজি ইয়াত মাষ্টাৰ ট্ৰেইনাৰ হৈ আহিছোঁ। আজি আমি যিমান এই ছোটটিংগী আশে পাশে বাগিচাবিলাকৰ যিমান শিল্পীসকল তেওঁলোকক আমি প্ৰশিক্ষণ দিম আৰু আমাৰ এটা কমিটি আছে। আমি সেই কমিটিৰ মতেই আমি বাছনি কৰিম আৰু ইয়াতে বাছনি ইয়াৰ পাছত আমাৰ ডিব্ৰুগড়ত 3খন জিলা হৈ আকৌ দিন তাত শিল্পীসকলক তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব। তাৰ পাছতে তেওঁলোকক 24 ফেব্ৰুৱাৰীলৈ চবকে প্ৰেৰণ কৰা হ'ব। নাচনীসকলৰ কিবা বয়স, হাইট এইবিলাক কিবা ৰাখিছে নেকি? বিশেষকৈ আমাৰ SOP মতেতো আমাৰ হাইটটো দিয়া হৈছে 5 ফুট হ'ব লাগে বুলি। আমি তাৰপিছতে এনেইতো যিমান আহিছে আমি 5 ফুট ওপৰে চাই পাইছোঁ আৰু বৰ ধুনীয়া ইয়াত ভালকৈ হ'ব বুলি আজি আমি আশাবাদী। বয়সৰ কথা, বয়সটো আপোনাৰ 15 বছৰৰ পৰা আপোনাৰ 25 বছৰ বয়সলৈ দিয়া হৈছে। এনেকৈ কিবা চাহ বাগিচা হিচাপে কিবা ল'ব নেকি? প্ৰত্যেকটো চাহ বাগিচাৰ পৰা 20জনকৈ তেনেধৰণে কিবা হেৰি কৰিছে নে? SOPত আছে নেকি? তেনেকৈ তেওঁলোকে আমাৰ DC অফিচৰ পৰা প্ৰত্যেক বাগানলৈ আমাক LC যোগেদি তেওঁলোকে প্ৰেৰণ কৰি দিছে। তেওঁলোকে SOP তেওঁলোকে বাগানৰ পৰা প্ৰতি মেনেজাৰে ইয়াত পঠিয়াই দিছে আৰু তেওঁলোকক আমি প্ৰশিক্ষণে দিম আৰু ইয়াৰ পৰা যিখিনি বাছনি কৰা হ'ব তেওঁলোকক আমি গুৱাহাটীলৈ প্ৰেৰণ কৰা হ'ব। ধন্যবাদ। নিশ্চয় সকলোখিনি কথা তেখেতে কৈছে বুলি ভাবিছোঁ। বিশেষকৈ আজিৰ দিনটোৰ কাৰণে আমি দেখিবলৈ পাইছোঁ আটোৱাৰ অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়া আছে, বাইদেউ আছে। বাইদেউৰ পৰা জানিম তেখেতৰ অনুভৱ কি ক'ব এই ঝুমুৰ বিনন্দীয়াক লৈ। নমস্কাৰ, মই পোনপ্ৰথমতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম চৰকাৰক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। তাতে মেগা ঝুমুৰৰ যি প্ৰশিক্ষণ আজি আপোনাৰ ইয়াত ছোটটিংগী চাহ বাগিচাত লোৱাৰ কাৰণে বহুত আমাৰ চাহ বাগানত যিমান শিল্পীসকল ইয়াত ওলাই আহিছে দলে বলে যি মেগা ঝুমুৰত অংশগ্ৰহণ কৰিবৰ বাবে, তো মই এই সুন্দৰ পদক্ষেপ এটা লোৱাৰ কাৰণে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা।
হয় আমি দেখিবলৈ পাইছোঁ ইয়াতে যি ঝুমৰ প্ৰশিক্ষণ চলিব ঝুমৰ বিনোদনী প্ৰশিক্ষণ চলিব তাতে আমি দেখিবলৈ পাইছোঁ আমাৰ এগৰাকী সু গায়িকা অনিমা তাঁতী ডাঙৰীয়ানী আহি পাইছে তেখেতৰ পৰা জানিম তেখেতে গান গোৱাৰ মাজতে আজি নৃত্যৰ মাজত সোমাবলৈ যত্ন কৰিছে বুলি ভাবিছোঁ কি ক'ব কি অনুভৱ আপুনি ইয়াত উপস্থিত হৈ নমস্কাৰ মই অনিমা তাঁতী মই সাংস্কৃতিক জগতত এজনী কণ্ঠশিল্পী হিচাপে আছিলোঁ কিন্তু আজি ইমান ধুনীয়াকৈ আমাৰ পৰম্পৰাগত যি ঝুমুৰ নৃত্য সেইটো আমাৰ অল ৰেকৰ্ড হ'বলৈ গৈছে মই খুবেই প্ৰাউড ফিল কৰিছোঁ অকল গান গালেতো নহ'ব আমাৰ সংস্কৃতি বজাই ৰাখিবৰ কাৰণে আমি নাচতো ভাগ ল'ব লাগিব অকল গান গাব জানিলে নহ'ব নাচিবও জানিব লাগিব সেইকাৰণে নাচিবলৈ আহিছোঁ জানো পাই আজি প্ৰথম দিন হয় ট্ৰেইনিঙৰ আজি চিলেকশ্যন আছে চাওঁ কি হয় কিমানখিনি পাৰোঁ চিলেকশ্যন হৈ গ'লেতো ভালেই আছে ৱৰ্ল্ড ৰেকৰ্ডত আমাৰ নাম থাকিব আশা কৰিছোঁ যে সকলোৱে ছাপোৰ্ট কৰিব ধুনীয়াকৈ আমি ইমান ধুনীয়াকৈ আগত গৈছোঁ আমি নিজকে মানে নিজৰ চাহ জনগোষ্ঠীৰ ডান্সটো আমাৰ গোটেই ৱৰ্ল্ডত জিলিকিব কিমান ভাল লাগিব থেংক ইউ হয় ইতিমধ্যে আৰু এগৰাকী গায়িকাক আমি দেখিবলৈ পাইছোঁ উৰ্বশী গড় তাইও গান গাই ভাল সুন্দৰ গান গাই পৰিচিত আছে কিন্তু তাইও ইয়াত দেখিবলৈ পাইছে তাত ঝুমৰ বিনোদন ভাগ কৰিবৰ কাৰণে উপস্থিত হৈছে কি অনুভৱ কি ক'ব বিচাৰিব ইয়াত আহি কি অনুভৱ সৰ্বপ্ৰথমে মই সকলোলৈ মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰৰ দ্বাৰা আয়োজিত ইমান সুন্দৰ এখন অনুষ্ঠান মেগা ঝুমৰত মই নিজৰ আমাৰ সমাজৰ আমাৰ জাতীয় কলা কৃষ্টিটো ৰাখিবৰ কাৰণে মই আজি ওলাই আহিছোঁ নাচিবলৈ গান গাওঁ তথাপি কিন্তু নাচ ভাল পাওঁ নৃত্য ভাল পাওঁ আৰু নিজৰ জাতিটোক বহুত বেছি ভাল পাওঁ সেইবাবে মই আজি নাচিবলৈ আহিছোঁ আৰু বহুত বহুত ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু লগতে আমাৰ তিনিচুকীয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়াক তেখেতে ইমান সুন্দৰ অপৰিণতি আমাক দিয়াৰ বাবে আৰু বহুত বহুত ধন্যবাদ থাকিল গনেকে বসে নানা রঙের খেলা করি বংশী বাজায় কথা চলা করি এনেধৰণৰ মন্তব্য আগবঢ়াইছে বৰ বিশেষ নকওঁ ভিডিঅ'টো শ্বেয়াৰ কৰাৰ আশা ৰাখি মই বিদায় লৈছোঁ ধন্যবাদ